দেশী বিদেশী পৰ্যটকৰ বাবে আজিৰে পৰা মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আজিৰে পৰা কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব দেশী বিদেশী পৰ্যটকসকলে। কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসা, খুমটাৰ বিধায়ক মৃণাল শইকীয়া, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ডক্টৰ সোণালী ঘোষকে ধৰি বিষয়ববীয়াৰ উপস্থিতিত মুকলি কৰা হয় ৰাষ্ট্ৰীয় উদ্যানখন। প্ৰথম পৰ্যায়ত পৰ্যটকৰ বাবে মুকলি কৰা হয় উদ্যানখনৰ বাগৰি বনাঞ্চল। কাজিৰঙা মুকলি কৰা হৈছে, প্ৰত্যেক বছৰে মুকলি কৰে আৰু এই বছৰ বাগৰি ৰেঞ্জ মুকলি হৈছে। ইয়াত ডাইৰেক্টৰ সোণালী ঘোষ ডাঙৰীয়ানী, MLA মৃণাল শইকীয়া, DC দেৱাশিষ শৰ্মা আৰু PCCF গুপ্তা ডাঙৰীয়া উপস্থিত আছে। আৰু সকলোকে আমি অনুৰোধ জনাইছোঁ যে যোৱা বছৰ 5 লাখতকৈ বেছি পৰ্যটক ইয়াত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদিনাৰ পৰা ইয়াত থাকিলে তাৰ পৰা মানুহৰ ক্ৰেজটো বাঢ়িলে আৰু এতিয়া অতিকে ভাল লগা টুৰিষ্ট প্লেচ হিচাপে কাজিৰঙাটো দেশী বিদেশী পৰ্যটকৰ বাবে আজিৰে পৰা মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আজিৰে পৰা কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব দেশী বিদেশী পৰ্যটকসকলে। কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসা, খুমটাৰ বিধায়ক মৃণাল শইকীয়া, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ডক্টৰ সোণালী ঘোষকে ধৰি বিষয়ববীয়াৰ উপস্থিতিত মুকলি কৰা হয় ৰাষ্ট্ৰীয় উদ্যানখন। প্ৰথম পৰ্যায়ত পৰ্যটকৰ বাবে মুকলি কৰা হয় উদ্যানখনৰ বাগৰি বনাঞ্চল। কাজিৰঙা মুকলি কৰা হৈছে, প্ৰত্যেক বছৰে মুকলি কৰে আৰু এই বছৰ বাগৰি ৰেঞ্জ মুকলি হৈছে। ইয়াত ডাইৰেক্টৰ সোণালী ঘোষ ডাঙৰীয়ানী, MLA মৃণাল শইকীয়া, DC দেৱাশিষ শৰ্মা আৰু PCCF গুপ্তা ডাঙৰীয়া উপস্থিত আছে। আৰু সকলোকে আমি অনুৰোধ জনাইছোঁ যে যোৱা বছৰ 5 লাখতকৈ বেছি পৰ্যটক ইয়াত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদিনাৰ পৰা ইয়াত থাকিলে তাৰ পৰা মানুহৰ ক্ৰেজটো বাঢ়িলে আৰু এতিয়া অতিকে ভাল লগা টুৰিষ্ট প্লেচ হিচাপে কাজিৰঙাটো ফেমাছ। পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা, অগৰাতলি, বুঢ়া পাহাৰ বনাঞ্চল মুকলি কৰা হ'ব। কাজিৰঙাৰ পৰা চন্দন নাথ ৰিপৰ্ট, অসম লাইভ 24। দেশী বিদেশী পৰ্যটকৰ বাবে আজিৰে পৰা মুকলি হ'ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। আজিৰে পৰা কাজিৰঙাৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব দেশী বিদেশী পৰ্যটকসকলে। কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ দাসা, খুমটাৰ বিধায়ক মৃণাল শইকীয়া, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ডক্টৰ সোণালী ঘোষকে ধৰি বিষয়ববীয়াৰ উপস্থিতিত মুকলি কৰা হয় ৰাষ্ট্ৰীয় উদ্যানখন। প্ৰথম পৰ্যায়ত পৰ্যটকৰ বাবে মুকলি কৰা হয় উদ্যানখনৰ বাগৰি বনাঞ্চল। কাজিৰঙা মুকলি কৰা হৈছে, প্ৰত্যেক বছৰে মুকলি কৰে আৰু এই বছৰ বাগৰি ৰেঞ্জ মুকলি হৈছে। ইয়াত ডাইৰেক্টৰ সোণালী ঘোষ ডাঙৰীয়ানী, MLA মৃণাল শইকীয়া, DC দেৱাশিষ শৰ্মা আৰু PCCF গুপ্তা ডাঙৰীয়া উপস্থিত আছে। আৰু সকলোকে আমি অনুৰোধ জনাইছোঁ যে যোৱা বছৰ 5 লাখতকৈ বেছি পৰ্যটক ইয়াত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিদিনাৰ পৰা ইয়াত থাকিলে তাৰ পৰা মানুহৰ ক্ৰেজটো বাঢ়িলে আৰু এতিয়া অতিকে ভাল লগা টুৰিষ্ট প্লেচ হিচাপে কাজিৰঙাটো ফেমাছ। পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰীয় উদ্যানখনৰ কহৰা, অগৰাতলি, বুঢ়া পাহাৰ বনাঞ্চল মুকলি কৰা হ'ব। কাজিৰঙাৰ পৰা চন্দন নাথ ৰিপৰ্ট, অসম লাইভ 24।